এবাৰ চাপৰ আৰক্ষীৰ জালত বাইক চোৰ গেঙৰ দুই দুধৰ্ষ চোৰসহ উদ্ধাৰ 8খনকৈ চুৰি হোৱা বাইক। এক বিশেষ খবৰৰ ভিত্তিত চাপৰ আৰক্ষী, হালকুচা আৰক্ষী আৰু চাপৰ চক্ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৰপেটা জিলাৰ কলগাছিয়াৰ বৰতাৰীৰ পৰা হাফিজুৰ ৰহমান আৰু বিলাসীপাৰাৰ বেলতলিৰ পৰা বাইকৰ মেকানিক মঞ্জুৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে বিলাসীপাৰাৰ বিভিন্ন স্থানৰ পৰা 3খনকৈ চুৰি হোৱা বাইক, কলগাছিয়াৰ পৰাও 3খনকৈ চুৰি হোৱা বাইক, কৃষ্ণাই আৰু চাপৰৰ গৌৰাঙৰ পৰা এখনকৈ চুৰি হোৱা বাইক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই বৃহৎ বাইক চোৰ গেংটোৰ ইতিমধ্যেই 4জনক চাপৰ আৰু হালকুচা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকীসকল সদস্য বৰ্তমানেও পলাতক হৈ আছে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হাফিজুৰ ৰহমান। ক'ত ঘৰ? বৰতাৰী। বৰতাৰী ক'ত? কলগাছি থানা, বৰপেটা। কেনেকৈ বাইকবিলাক চুৰি কৰা অলপ জনাবচোন। বাইকগুলো মানে এইখানে এই আমিৰ আছে, আমিৰে দিছে 2টা গাড়ী মোক চুৰি কৰি দিছে, কিন্তু তাৰ পৰা মই লৈ গৈছিলোঁ, লৈ কিনি আৰু বেলেগ জেগাত বিক্ৰী কৰিছিলোঁ আৰু এই 2টা গাড়ী মই ৰিটাৰ্ণ আনিছোঁ। ক'ৰ পৰা লৈ যোৱা তুমি? এই বেলতলিৰ পৰা। বিলাসীপাৰা বেলতলি। অঁ। কি বাইক লৈছিলে? আৰু পালচাৰ 125। কিমান দিনৰ পৰা এই ব্যৱসায়ত জড়িত? মই এটা 3 মাস হৈছে। 3 মাস। অঁ। কিমান বাইক ইতিমধ্যে লৈছে? বাইকটো এমনি বিক্রি হয়েছে, কিন্তু চোরা গাড়ি মোর তাতে 2-3টা গাড়ি গেছে। কাগজ পাতি মই তো বানা না, ইয়াতে হাবিজুৰা আৰু এটা আছে, তাই বানাইছে। কেনেকৈ বনাইছে? এখন সেইটোতো চাৰ ক'ব নোৱাৰো, সেইটো ক'ব নোৱাৰো। তুমি নাজানা? না। কোনে পৰা লোৱা? খালি ইয়াৰ পৰা না বেলেগৰ পৰা? নাই, ইয়াৰ গেৰেজ আছে, ইয়াৰ পৰা এই আৰু এই হাবিজুৰ আছে, আমিৰ আছে আৰু জাকাৰিয়া আছে, তাই গাড়ী দিয়া। এইবিলাক এই বিলাসীপাৰা বেলতলি এইবিলাক জেগা হয়, কিন্তু তাৰতো ঘৰটোৰ চিনি নাপাওঁ, কিন্তু এই তাৰ গেৰেজত পৰা লৈ যাওঁ মই, এইখিনি জানো মই। নাম কি? মঞ্জুৰ আলী। ক'ত? কেশাৰী ডুবি। জেগা? ডিবৰগুটি। বিলাসীপাৰা। বাইকটো চুৰি নহয়, মোৰ হৈছে বাইকৰ গেৰেজ। মোক জাকাৰিয়া, হাফিজুল ইহঁতে গাড়ী ক'ৰ পৰা লৈ আহে মই নাজানো, মই তাতে ঠিক কৰিব দিয়ে, মই ঠিক ঠাক কৰি দিওঁ। তাত বহুত ধৰণৰ বহুত মানুহ আহে, তাৰ পৰা আহে সেই লৈ যায়। ক'ত গেৰেজ তোমাৰ? বেলতলি চাৰিআলি। কিমানটা ইতিমধ্যে তেনেকুৱা বাইক তোমাৰ তাত ঠিক কৰিবলৈ দিছে? মইতো নাজানিম, সিহঁতে কমচে কম 100ৰ ওপৰত মোৰ তাতে বাইক ঠিক কৰিছে। সিহঁতে ছেকেণ্ড হেণ্ড বাইকৰে বিজনেছ কৰে। ইমান দিনে তুমি নুসুধিছিলা এইবোৰ বাইক ক'ৰ পৰা আহে? মই সুধিছিলোঁ, তাই কয় মই এইবিলাক গাড়ীৰ কাগজ পাতি গোটেই অ'কে। মইতো নাজানিম এইবিলাক ইহঁতে কেনেকৈ কাগজ বনায়। মই গাড়ীটো লৈ আহি দিয়ে, কি কাম থাকে কামবিলাক কৰি দিওঁ, এইটোৱে। গাড়ীৰ লগটো কেনেকৈ বনোৱা? গাড়ীৰ লগ এইবিলাক কাম মই কৰা নাই, আজিলৈকে কৰা নাই। ইহঁতে যিবিলাক গাড়ী লৈ আহে, বহুত গাড়ীৰ প্ৰব্লেম থাকে, কাৰ্বোৰেটৰ খাৰাপ, এনে ইঞ্জিন বনাব লাগে, এইবিলাক গাড়ী লৈ আহি দিয়ে। লকৰ প্ৰব্লেম নাথাকে? না, লকৰ প্ৰব্লেম নাই। মই আজিলৈকে ইহঁতৰ গাড়ীৰ আছে বহুত বেলেগ গাড়ী লৈ আহে, লগত চাবি থাকে, চাবিবিলাক খাৰাপ হৈ যায়, তাতে বেলেগ আৰু কাষ্টমাৰ আহে, কাষ্টমাৰ অহাৰ পিছত কয় এইবিলাকতো চাবি নচলিব, আমাক নতুনকৈ চাবি লগাই দিব লাগিব, তাৰপিছতহে লগাই দিব। 100 বাইকৰ ভিতৰত কি বাইক আছিল? 100 বাইকৰ ভিতৰত গোটেই মানে যিটো বাইকেই হয়। কি কোৱাচোন নামকেইটা? আপাচি, পালচাৰ, গ্লেমাৰ, মাৰ্কেটত যিবিলাক গাড়ী আছে আৰু কি গোটেইখিনি লৈ যায়। গোটেইখিনি লৈ যায়। ইহঁতে কিনি লৈ আহি মোৰ তাতে যিবিলাক গাড়ীৰ অলপ কাম চাম থাকে, এইবিলাক কাম চাম কৰি ইহঁতে বেলেগ কাষ্টমাৰত দেখি বিক্ৰী কৰি দিয়ে। কোনে দিছিলে এই বাইকবিলাক তোমাক? বাইকবিলাক হাফিজুল, জাকাৰিয়া আৰু তাৰ লগত আৰু বেলেগ মানুহ আছে কোকৰাঝাৰৰ পৰা। ইহঁতে কোকৰাঝাৰৰ পৰা মই শুনো, কোকৰাঝাৰৰ পৰা গাড়ীৰ বেছিভাগ লৈ আহে। যিটো গাড়ীত যিমানকৈ কাম কৰিম সিমানকৈ পইচা লিয়া। কিমান দিনৰ পৰা এই চুৰি কাৰ্য তুমি জড়িত হৈ আছা? মইতো এইবিলাক নাজানো, মই মোটামুটি 2-3 বছৰৰ পৰা লগে আৰু হাফিজুলৰ 4 মাহমান হৈছে। হাফিজুলৰ ক'ত ঘৰ? এই দুটাৰ ঘৰ মই শুনা হৈছে, তাৰ ঘৰততো মই যোৱা নাই। এটাৰ ঘৰ বেলতলি আৰু এটা ঘৰ বিলাসীপাৰা ইফালে চৰত। কোন চৰ? নামটো নাজানিম মই।